Hello friends, namaskar. तो friends मैं आज এটা নতুন লেটেস্ট ইনফরমেশন লৈ আইছো আৰু ইনফরমেশন হল আমাৰ গভর্নমেন্ট অফ আসামৰ ফালৰ পৰা ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস ফ্যামিলি ওয়েলফেয়াৰৰ পৰা এই নতুন নোটিফিকেশন আহিছে একচুয়ালি ৰাতিপুৱা আহিছে নোটিফিকেশনটো তো फ्रेंड्स নোটিফিকেশন এইটোৱে যে অহা 27 জানুৱাৰীত হ'ব লগা পৰীক্ষাটো তেওঁলোকে ডেট খলনি কৰিল আৰু এক্সামটো পোষ্টপন কৰিল তো फ्रेंड्स মই এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছো তো এক্সামটো পোষ্টপন কৰাৰ কাৰণ কি আৰু কিয় কৰা হল যাৰ ফলত আমাৰ একফালে ভালে হল फ्रेंड्स আমি প্ৰিপাৰেচন কৰাৰ কাৰণে আৰু কিছু সময় পালো আৰু নতুন এক্সাম কেতিয়া হ'ব তাৰো আমি খবৰ পাম ওকে फ्रेंड्स তো নিশ্চয় তেওঁলোকৰ নোটিফিকেশনটো মই দেখাব বিচাৰিছো যে it is for general information that the recruitment examination of Director of Health Service Assam scheduled to be held on 27 January 2019 has been postponed due to unavailable circumstances. Okay, so all candidates will be informed the date of the rescheduled examination on the website dhsfw.assam.government.in and in local newspaper will ahead of time. Okay friends, তো তেওঁলোকে কৈ দিছে যে 27 তাৰিখত হা এক্সামটো তেওঁলোকে পোষ্টপন কৰিছে কোনো এটা বেয়া পৰিস্থিতিৰ কাৰণে আৰু নতুনকৈ এক্সাম কেতিয়া হ'ব তেওঁলোকে ওয়েবসাইটৰ জৰিয়তে আৰু লোকেল নিউজপেপাৰ জৰিয়তে আমাক জনাই দিব ওকে তো মই মোৰ বন্ধু বান্ধৱ সকলক জনাব বিচাৰিছো যে নতুনকৈ কোনো লেটেস্ট নিউজ আহিলে মই নিশ্চয় আপোনালোকক জনাম এক্সামটো কেতিয়া হ'ব আৰু এই এক্সামৰ কাৰণে মই বহুতো ভিডিঅ' দিছো আপোনালোকক জেনাৰেল নলেজৰ ওপৰত মেথছৰ ওপৰত আৰু এনেকা মই দি থাকিম একচুয়ালি फ्रेंड्स ভালে হল কাৰণ আমি এতিয়া আৰু কিছু সময় পাই গলো প্ৰিপাৰেচন কৰাৰ কাৰণে আমাৰ প্ৰিপাৰেচনটো আৰু অধিক ভাল হ'ব তো সকলোকে আশা থাকিল যে নিজৰ প্ৰিপাৰেচন ভালে ৰাখক যিমান কিনি কৰিছে তাতকৈ আৰু বেছি ভালদৰে কৰক যাতে এক্সামটোত আপুনি ক্লিয়াৰ কৰিব পাৰে ওকে তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু শেয়াৰ কৰি দিব যাতে সকলোৱে এই ইনফৰ্মটো পায় ওকে থ্যাংক ইউ